ৰাজ্যত হুৰাহুৰে বাঢ়িছে কণীৰ মূল্য শিৱসাগৰতো বৃদ্ধি পাইছে কণীৰ মূল্য শিৱসাগৰৰ মূল বজাৰখন দখল কৰিছে আমদানিকৃত কণীয়ে এসপ্তাহ পূৰ্বে প্ৰতি কাৰ্টুন কণীৰ মূল্য আছিল 1460 টকা আজি প্ৰতি কাৰ্টুন কণীৰ মূল্য হলগৈ 1540 টকা সৰ্বসাধাৰণৰ বাবে কণী খোৱাটো এতিয়া হৈ পৰিছে বিলাসিতা আৰু শিৱসাগৰৰ পৰা ইৰছাদ উল্লাই দেখুৱাব পৰিৱেশ হয় চাওক মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত যিসমূহ পৰিয়াল আছে পৰিয়ালে এতিয়া এটা কণী ক্ৰয় কৰি বা নিজে শক্তিবৰ্ধক হিচাপে ভিটামিন বা প্ৰটিনৰ বাবে যিসমূহত মধ্যবিত্ত বা যিকোনো মানুহে কণী ক্ৰয় কৰে বা তেওঁ ভক্ষণ কৰে এতিয়া কিন্তু কণীৰ হুৰাহুৰে যি দাম বৃদ্ধি পাইছে তাক লৈ এতিয়া এই পৰিয়ালসমূহে বহুবাৰ চিন্তা কৰিব লাগিব আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ এখন পাইকাৰী কণী ব্যৱসায়িক কেন্দ্ৰত আৰু ইতিমধ্যে ইয়াৰ প্ৰতিটো সপ্তাহত আচলতে প্ৰায় শিৱসাগৰ জিলাখনতে প্ৰায় 10 লাখটা কণীৰ প্ৰয়োজন চাহিদা আছে কিন্তু এই চাহিদা কেৱল আৰু কেৱল অন্ধ্ৰপ্ৰদেশৰ পৰা যিসমূহ আমদানিকৃত কণী আহে শিৱসাগৰত সেই চাহিদা পূৰণ কৰিছে থলুৱা কোনো ধৰণৰ ব্ৰেণ্ড বা থলুৱা এনেকুৱা কোনো ধৰণৰ প্ৰতিষ্ঠান নাই যি জিলাখনত বা অসমখনক এই কণীৰ চাহিদাটো পূৰণ কৰিব কিন্তু কিয় এই দাম বৃদ্ধি যোৱা এটা সপ্তাহত বৃদ্ধি পাইছে তাৰ কথা আমি বিতংভাৱে জানিব আমি চেষ্টা কৰিম আমাৰ লগত বিক্ৰী কৰা ক্ৰয় কৰা স্বত্বাধিকাৰী আছে আমি সামাদকা ওচৰলৈ যাবলৈ চেষ্টা কৰিম সামাদকা আজিৰ ডেটত এটা কণীৰ দাম কিমান হৈছে অন্ধ্ৰপ্ৰদেশ 6 টকা 20 পইচা এতিয়া যোৱাটো সপ্তাহত কিমান আছিল যোৱা সপ্তাহটো 6 টকা আছিলে বা 5 টকা 95 আছিলে এনেকুৱা আৰু এইখিনি চাব লাগিব আমাৰ মানে ৰেকৰ্ড থাকে দামটো বৃদ্ধিৰ মূল কাৰণটো কি আছে দামটো বৃদ্ধি মানে মাল সাপ্লাই কম তেনেকুৱা যেন লাগে আমাৰ এই ক্ষেত্ৰত যোগান বিভাগ বা চৰকাৰে আপোনালোকক কিবা হেৰি কৰে নেকি নাই কোৱা কোনো ধৰণৰ নাই আজিৰ কণী কাৰ্টুন কেই টকা হৈ আছে আজি 1540 আগৰ এটা সপ্তাহত যদি আমি ক'ব যাওঁ তেতিয়া কিমান আছিল আগৰ সপ্তাহত আপোনাৰ 5 দিনৰ ধৰি লওক 5-6 দিনৰ আগত ন 5-6 দিনৰ আগত আপোনাৰ ধৰি লওক 1510 বা 1500 আছিলে তেনেকে জিলাখনত কিমান কণীৰ প্ৰয়োজন আহে আপুনি ভাবে যেহেতু ব্যৱসায়টোৰ লগত জড়িত জিলাখন বুলি আমি ক'ব নোৱাৰোঁ ধৰি লওক আমাৰ পৰা ধৰি লওক এতিয়া সোণাৰী যায় সোণাৰীটোতো এতিয়া বেলেগ ডিষ্ট্ৰিক্ট হ'ল কেতিয়াবা আমাৰ নামৰূপ যায় দুলীয়াজানো যায় কেতিয়াবা সেইটো কাৰণে ধৰি লওক ডিষ্ট্ৰিক্টত কিমান লাগে মই অকলে ক'ব নোৱাৰিম কাৰণ কেলৈ আৰু মোৰ নিচিনা আৰু দুজন আছে তেওঁলোকৰ ওপৰত যায় সেইটো মোটামুটি ক'ব গ'লেতো আমাৰ মোৰতো সপ্তাহত 3000 কাৰ্টুন আহে মোৰ ওচৰত সপ্তাহত আৰু ইহঁতৰবিলাকো তেনেকৈ আহে ধৰি লওক অলপ কমাই হ'লেও বাৰু 2400-2800 মান আহে তেনেকৈ আৰু বাহিৰৰ পৰাও বেলেগ বেলেগ আনে সেইটো হিচাপে হয় আৰু দামৰ কাৰণেতো চবেই ভয় খায় দামৰ কাৰণেতো চবেই কৈ আছে কেনেকৈ বিকিম কি কৰিম কেনেকুৱা এতিয়া বইল কণীটো বিকিবলৈ অসুবিধা হৈ গ'ল আছে ট্ৰেন্সপৰ্টেশ্যন আছে আকৌ এই লোডিং আনলোডিং এইবিলাকৰ খৰচ আছে তাতো সেই তেনেকৈ খৰচা লয় তাৰ সেইটো খৰচাটো সিহঁতি 38 পইচা লয় তাত ধৰি লওক 38 পইচা সেইটো এটা খৰচ বেলেগ তাৰপিছত আকৌ কাৰ্টুনত এটা 130 টকামানকৈ পৰে এটা কাৰ্টুনত আকৌ তাত ৰছীবিলাকৰ দাম বেলেগ কাৰ্টুনৰ দাম বেলেগ ট্ৰেৰ দাম বেলেগ সব বেলেগ বেলেগ দাম নাই থলুৱা কণী মই বিক্ৰী নকৰোঁ নোৱাৰিব সিহঁতি নোৱাৰিব লোকেল কণীয়ে নোৱাৰে ইয়াতে কেইগৰাকীমান গ্ৰাহক আছে আমি জানিব চেষ্টা কৰিম দেৱাশিষ আছে দেৱাশিষ কি ক'বা এই গোটেই বিষয়টোত এটা সপ্তাহতে 20 পৰা 30 টকা মানে 42 টকা বৃদ্ধি পাইছে ক'ৰবাত 100 টকা বৃদ্ধি পাইছে চাওক অকল কণী বুলি নহয় আজিৰ দিনত যেতিয়াই নিৰ্বাচন আহে সমাগত হয় তেতিয়াই চাব প্ৰত্যেকটো বস্তুৰে মূল্য বৃদ্ধি আজি আগতে যিভাগে দেখিছিলোঁ যে মূল্য বৃদ্ধি হ'লেই মানে এটা প্ৰতিবাদ হয় আজি বহুত দিনৰ পৰা দেখা নাই মানে প্ৰতিবাদৰ ক্ষেত্ৰতো কি হৈছে ভিতৰচোৱা নাজানো কিন্তু নিৰ্বাচন অহাৰ লগে লগে প্ৰত্যেকটো বস্তু সামগ্ৰীৰে মূল্য বৃদ্ধি হয়
আৰু ইয়াৰ অন্তৰালত নিৰ্বাচনী পুঁজি কিবা কোনোবা দলে বা কোনোবা চৰকাৰে হেৰি কৰিছে নেকি তেনেকুৱাও এটা সন্দেহ হয়। কিন্তু আটাইতকৈ মাৰ খাবলগীয়া হৈছে আমাৰ মধ্যবিত্ত শ্ৰেণী বা নিম্ন মধ্যবিত্ত শ্ৰেণীখিনি মাৰ খাবলগীয়া হৈছে। কাৰণ এতিয়া ব্ৰইলাৰ দাম চাওক, গাহৰি যেতিয়া বন্ধ হৈ গ'ল মানে হেৰি এইটো স্বাইন ফ্লু হ'ল, তাৰপিছত আকৌ আপোনাৰ ব্ৰইলাৰৰ মূল্যবৃদ্ধি এতিয়া আকাশলংঘী 280 টকা কেজি হৈ আছে। তো কণী মানুহে কণী ধৰিছে, কণীত এতিয়া উপায় নাপায় লাষ্টত কণীটো আপোনাৰ মূল্যবৃদ্ধি হৈছে। তো নিশ্চয় এইটো এটা চৰকাৰৰ আমি ভাবোঁ যে যোগান বিভাগে এটা ক্ষিপ্ৰতাৰে পদক্ষেপ ল'ব লাগে। ধন্যবাদ। আন এগৰাকী ব্যৱসায়ী আছে, এগৰাকী মহিলা আছে, আমি যাবলৈ চেষ্টা কৰিম। এই কণীৰ যিটো দাম বৃদ্ধি হৈছে 20 টকা বা 20 পইচা, কিমান আপোনালোকৰ অসুবিধা হৈছে? হৈছে ওচৰৰ মানুহবিলাকে কিনিবলৈ আহিবলৈ বেয়া পাইছে। ইমান 9 টকাকৈ আমি কণী কেনেকৈ কিনি খাম? 8 টকা 7 টকাকৈ খায়, 7.5 টকা এনেকৈ 15 টকাত আমি দুটা দিওঁ আৰু তেনেকৈ। এতিয়া যেতিয়া 9 টকাকৈ যদি 9 টকা 18 টকা হ'ব নাই? সেয়ে তেওঁলোকে কালিতো নিবলৈকে আহিবলৈ বেয়া পালে দোকানলৈ, দুগৰাকীমান উভতিয়ে গুচি গৈছে। ইমান দাম বঢ়াইছে, ইমান দাম বঢ়াইছে এনেকৈ কৈছে আৰু। চৰকাৰে চাব লাগে এইটো বিষয়ত ন। এয়াই আচলতে শিৱসাগৰৰ পৰিৱেশ। যিহেতু মই পুনৰবাৰ ক'ব লাগিব যে যিহেতু এজন মন্তব্য প্ৰতিক্ৰিয়া যি ব্যক্ত কৰিছে যে শিৱসাগৰ স্ৱাইন ফিভাৰৰ পাছত পুনৰ ব্ৰইলাৰৰ যি মাংসৰ বৃদ্ধিৰ লগে লগে যিসমূহ ক্ৰেতা আছিল, ক্ৰেতাসকলে কণী ক্ৰয় কৰাৰ চেষ্টা চলাইছে। কিন্তু এতিয়া বৰ্তমান কণীৰ যিসমূহ দামৰ বৃদ্ধিয়ে আচলতে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত যিসমূহ পৰিয়াল, সেই পৰিয়ালৰ যি মাহেকীয়া দৈনন্দিন যি বাজেট, সেই বাজেটতো কিন্তু কৰ্তন কৰিছে বা খেলি মেলি লগাইছে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰ বা যোগান বিভাগ, এই বিভাগটোৱে আচলতে কি কৰি আছে বা এই থলুৱা যিসমূহ কণী ইমান এখন বৃহৎ বজাৰ থকাৰ পিছত চৰকাৰে বা এই থলুৱা ব্যৱসায়ীসকলক কি ধৰণে প্ৰমোট কৰিছে, সেই বহু কথা আচলতে গুৰুত্বপূৰ্ণ। কিন্তু এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈ পৰিছে যে যিসমূহ কণী কিনিবলৈ বা প্ৰটিন ভিটামিনৰ বাবে মানুহে ক্ৰয় কৰে, সেই ক্ৰয় কৰিবলৈও কিন্তু মানুহে এতিয়া খোকোজাবোধ কৰা পৰিলক্ষিত হৈছে। কাৰণ এটাই যে কণীৰ দাম হুৰাহুৰে বৃদ্ধি পায়।